খঙত জ্বলি অগ্নিশৰ্মা হৈছে বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেত্ৰী ৰিচা চেত্ৰী। হঠাৎ তেওঁৰ কি হ'ল, কাৰ ওপৰত তেওঁ ইমান খং উঠিছে আৰু কিয়? জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰিচা চেত্ৰীয়ে তেওঁ ইনষ্টাগ্ৰামত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে, মানুহবোৰ উন্মাদ হৈ পৰিছে। স্লেং ৱৰ্ড ব্যৱহাৰ কৰাৰ বাবে ক্ষমা কৰিব। কিন্তু এতিয়াই মই মোৰ IG একাউণ্টটো খুলিলোঁ আৰু এটা সহযোগিতাৰ অনুৰোধ দেখিলোঁ। ছবিখন খুলিয়েই যি দেখিলোঁ নাজানো, কাৰোবাৰ নগ্ন শৰীৰত মোৰ মুখখনৰ সম্পাদিত ছবি। মানুহৰ কি হ'ল? মানুহৰ কি বেয়া পাইছে? মই একাউণ্টটো ৰিপ'ৰ্ট কৰিছোঁ, কিন্তু বুজি পোৱা নাই যে ইনষ্টাগ্ৰামে কিয় ইমান মূৰ্খ যে মানুহক এনেকুৱা বস্তু আপলোড কৰিবলৈ দিয়া হৈছে। এনে কেলেংকাৰী বন্ধ কৰিব পৰাকৈ কমিউনিটি গাইডলাইনবোৰ কিয় শক্তিশালী নহয়? এইটো বদনাম আৰু বিৰক্তিকৰ। সঁচাকৈ তেখেতৰ পোষ্টটি পাই খুবেই দুখ লাগিল আৰু মানুহে ইমান এটা লজ্জাজনক কাম কৰিব নালাগিছিল। আজিৰ সমাজৰ মানুহবোৰ সঁচাকৈ বহুত নিষ্ঠুৰ হৈ গৈ আছে আৰু আপোনালোকে ইয়াৰ ওপৰত কি মতামত জনায় প্লিজ কমেণ্ট কৰি জনাবচোন।